এখন ধুনীয়া ষ্টল। নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই। কিচেনত বহি বহি কাম কৰি আছোঁ। ষ্টল এখনৰ দহি বাতি আছোঁ, কিন্তু পকোৱা দহি পকাই আছোঁ। দেখিছেনে, দহিখিনি প্ৰায় বাতি হৈছেগৈ, অলপমান বাকী আছে। এনেদৰে বাতি দিছোঁ। এনেদৰে কেইডালমান সূতা লগাই লৈ বেছি ডাঙৰকৈ বটা নাই, মিহি মিহিকৈ বাতিছোঁ। এতিয়া দহিখিনি অকণমান সৰহ হয় আৰু দেখিবলৈও ভাল লাগে। আৰু দহিকেইডাল মোৰ অকণমান চুটি হ'ল, আৰু অকণ দীঘল হ'লে বেছি ভাল লাগিলে হয়। তথাপিও ইমান বেছি চুটিও হোৱা নাই। এই দহিটো বাতিবলৈ একেবাৰে সহজ। এতিয়া লগাই লৈ উল্টা পাকে পকাই দিছোঁ, যাতে পাকটো ধুনীয়াকৈ লয়। দেখিছেনে, ইমান ধুনীয়াকৈ পাক লৈছে। এতিয়া মূৰত এটা গাঁঠি দি দিম, যাতে পাকটো খুলি নাযায়, আৰু গাঁঠিটো দিলে আমাৰ পিছত দহিডাল দেখিবলৈও ভাল লাগে। মই ভালকৈ পকাব পৰা নাই, আঙুলিটো দেখিছেনে, নখটো কিনাৰতে কাটি আছে। টিপা মাৰি ধৰিব পৰা নাই, অকণ কষ্ট হৈছে পকাওঁতে। সেয়া খৰকৈ বাতিব পৰা নাই, লাহে লাহে বাতিব লগা হৈছে। যিহেতু এখন এৰী সূতাৰ ষ্টল হয়, সেয়েহে দহি এনেদৰে বাতি দিলে ভাল লাগিব। আৰু এনেকুৱা ষ্টলবোৰ খুব ভাল লাগে। বজাৰত পোৱা বা দোকানত পোৱা ষ্টলবোৰ যিমানেই ধুনীয়া নহ'লেও, কিন্তু বোৱা ষ্টলখন ইমান হ'ব নোৱাৰে। আৰু সকামে নিকামে লৈ যাবলৈ খুবেই বেছি ধুনীয়া হয়। দহিকেইডাল বাতিবলৈ বেছি সময়ো নালাগে, সন্ধিয়া সময় বহিলে প্ৰায়খিনি দহি হৈয়ে যায়। ষ্টলখন মোৰ খুব ভাল লাগে। আৰু ষ্টলখনে এটা মোৰ ফুলে দুটা ফুলাই ফুল দিয়া আছে, দুটা আগতে, আৰু মাজত অকণি অকণি বুটা আছে। এই দহিটো চবেই জানে নহয় জানো, এইটো দহি বাতিবলৈ নজনা মানুহ নাইয়ে চাগে। ৰিহাটো এইটো দহিয়ে বটা হয়। অলৰেডি হৈ গৈছে বাতি পিনি, দেখিছেনে, হৈ গ'ল।
এইকেইডাল মোৰ অকণমান ঢিলা হ'ল আৰু বহুত বেছি টানকৈও পকোৱা নাই, যিহেতু টানকৈ পকাই দিলে দহিখিনি অকণমান ঠৰঙা হৈ পৰে, সেয়েহে অলপ লুজকৈ থ'লে লৰি থাকে, ভাল হয়। গোটেই বাতি হৈ গ'ল। দেখিছেনে? এইডাল বেছি টানকৈ যিটো বেছি হেৰিকৈ পকাই দিলোঁ, এইডাল দেখিছেনে এটা ভাঁজ লৈ লৈছে, সেয়েহে ইমান বেছি টানকৈ মই পকোৱা নাই, অলপ ঢিলাকৈ থৈছোঁ, তেতিয়া দহিকেইডাল ফিট হৈ থাকে আৰু ভাল লাগে। বেছি পকাই দিলে এটা ভাঁজ লৈ লয়। দহিখিনি প্ৰায় হৈ গ'ল। এতিয়া মোৰ ষ্টলখন ৰেডি। দেখিছেনে, এইয়া সৰু সৰু বুটা আছে, এইকেইটা গোটেইখনতে তেনেকুৱা সৰু বুটা দিয়া আছে, এনেধৰণে ষ্টলখন। কেনেকুৱা লাগিছে বাৰু ষ্টলখন ক'বচোন দেই। এনেধৰণে বুটা আছে। এখন খুব মৰম লগা ষ্টল। আৰু এখন আছে, এই হয়, সেইখনো এনেধৰণে, কিন্তু এইখনৰ কোনো মাজত বুটা দিয়া নাই, অকল আগ দুটা ফুল দিয়া আছে। আৰু এইখনত মই পকোৱা দহি বটা নাই, অকল দহিখিনি এনেই গাঁঠি দিছোঁ, যিহেতু চুটি হ'ল, পকাবলৈ অকণমান অসুবিধা হ'ল, সেয়েহে অকল গাঁঠি দি থোৱা আছে। আৰু মাজতো কোনো বুটা দিয়া নাই, ফুলটো অকণমান ডাঙৰকৈ বচা হৈছে। আৰু ইয়াৰ ফুলটো দেখিছে জিলিকি আছে, এইটো এংকৰ গুণা দিয়া, এংকৰ গুলিয়ে দি বচা হৈছিলে, সেইকাৰণে এইটো বৰ ধুনীয়া জিলিকি আছে। আৰু ইখন মই অকল ওলাই বচা আছে, সেয়েহে তাত জিলিকনিটো নাই, তথাপিও বহুত ধুনীয়া হৈছে। আৰু এইখনৰ খালি দহিকেইডাল যদি পকাই দিলোঁ বেছি ভাল লাগিলেহেঁতেন। আজিলৈ ভিডিঅ'ত ইমানেই।